মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ ভয়াৱহ আগ্ৰাসন। অসমৰ মাটিত স্থাপন কৰিছে ৰবৰৰ বাগিচা। মৰিয়নি ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত বেহটু নামৰ এখন বস্তি স্থাপন কৰাৰ পিছতো এইবাৰ নাগাজাংকাত নগাই অসমৰ মাটিত পাতিছে ৰবৰৰ বাগিচা। মৰিয়নি নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ নাগাজাংকা চাহ বাগিচাৰ কাষতে ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চল জ্বলাই চাৰখাৰ কৰাৰ পিছতো অসমৰ প্ৰশাসন কিংবা বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি অসমৰ বনভূমি ওচন কৰি নগাই স্থাপন কৰিছে ৰবৰৰ বাগিচা। বাগিচা স্থাপনৰ সমান্তৰালভাৱে অসমৰ বনভূমিত নগাই সাজিছে টঙিঘৰ। নাগাজাংকা, উদয়পুৰ, বছাগাঁও, পাঞ্চোৱাল আদি অসমৰ গাঁৱৰ কাষতে এনেদৰে অস্ত্ৰধাৰী নগাই অসমৰ মাটিত অবাধ বেদখলত নামি পৰাত শংকিত হৈ পৰিছে সীমান্তৰ অসমীয়া। নগাই কাটিছে হৈ গ'ল আৰু 2 মাহ মান হৈ গ'ল। এইটো জেগাটো বৰ্ডাৰ উপাৰ বুলি কৈ ডিছৈ ভেলী নহয়, নাগাজাংকা বাগান। ৰাবাৰ পুলিকেইটা হৈ গ'ল যোৱা সপ্তাহত ৰোৱা। এতিয়া এইকেইটা নগা এই আউচুংগাম নগা আমাৰ বাগানৰ মানুহ আহিছিলে হাজিৰা হৈ। এতিয়া ৰোৱা হেৰি হ'ল। ৰাতিপুৱা আৰু 8টা বজাত এনেকা আহে। বন্ধুক চন্দুক চব লৈ পেলাই আহে। কেইবাজনো ডোখৰ আছে নহয় এইকেইটা অসমৰ মাটি। আগতে আহিছিলে নে বেটলেন কেইটা, আজিকালি নাহে। এতিয়া নগাই পুলি ৰুলে এই লবৰ জুই জ্বলাইছিলে। হাবি কাটি পেলাই আকৌ জুই জ্বলাই পেলাই ৰুইছে এতিয়া। তেনেকুৱা হিচাপত ৰিজাৰ্ভত আছিল, জগাই দিলে। বহুত ৰবাৰ পুলি লগাইছিলে। নগাই দখল কৰিলে আৰু আগতে বি এনেকাই হৈছিলে। এইকেইটা মানুহ যে আমাৰ এই বাগানৰ মানুহকেইটা চব কাটিছিলে হাবি জংঘল আৰু ধান বি সিঁচিছিল, ইমান হৈ গৈছিল। তাৰপিছত আগতে সিহঁতে সেই ভিতৰ ফালৰ পৰা আহি পেলাই কোৰ দাও চব লৈ গ'ল আমাৰ, কাঢ়ি লৈ গ'ল। আৰু এই বস্তি মাতিছিলে, বস্তিত আমি নগলো। তাৰপিছত এটা লিডাৰ আছিলে, তাক একদম মালি আমাৰ অসমৰে আমাৰ ককাহে লাগে। একদম মুক্তমত জেলত দি দিলে। এনেকা হৈ পেলাই আগতে হৈছিলে এইটো ঘটনা। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।